নমস্কাৰ, আশা কৰোঁ সকলো ভালে আছে আৰু আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ, য'ত আমি আলোচনা কৰিম 4500 LPUP পোষ্টৰ যি এডভাৰটাইজমেণ্ট ওলাইছে। বৰ্তমান আবেদন চলি আছে, এপ্লাই চলি আছে। চ' এক্সপেক্টেড কাট অফ কেনেকুৱা হ'ব পাৰে, তাৰমানে সেইখিনি কাট অফৰ ওপৰত অলপ আলোচনা কৰিম। লগতে কেইখনমান জিলাত এইবাৰ বহুত বেছি কাট অফ যোৱাৰ চান্স আছে। কোন কেইখন জিলা হ'ব পাৰে তেনেকুৱা, চ' সেইটো আমি আলোচনা কৰিম। আৰু লগতে কেতিয়ালৈ এপ্লাই কৰা ভাল হ'ব, সেইটো বহুখিনি কেণ্ডিডেটে মানে কনফিউজন হৈ আছে, অলপমান কনফিউজ হৈ আছে। এপ্লাই কৰা নাই এতিয়ালৈকে, বহুতে ভাবিছে যে 20 তাৰিখৰ পিছত কৰিম, কিছুমানে কৈ আছে যে এপ্লাই লাষ্ট ডেটৰ মানে 5 দিনমান আগতে কৰিম, এনেকৈ বহুতে এপ্লাই কৰা নাই এতিয়ালৈকে। চ' এইটো আগতে আলোচনা হৈ লওঁ এপ্লাইৰ কথাটো। আচলতে কি হয়, আমি যেতিয়া একমাহ সময় দিছে, একমাহ সময় আমাক এনে দিয়া নাই, মানে লাষ্টলৈ কি হয়, চাৰ্ভাৰটো ডাউন হৈ যায়। যেতিয়া বহুখিনি কেণ্ডিডেটে একেলগে ট্ৰাই কৰে, তেতিয়া চাৰ্ভাৰটো মানে ডাউন হৈ যায়। চ' যাৰ ফলত কি হয়, কিছুমান বস্তু আপোনালোকে এপ্লাই কৰি থাকোঁতে যদি লগত থাকে, তেতিয়াহ'লে আপোনালোকে চাগে দেখিব যে আপোনালোকে হয়তো প্ৰিফাৰেঞ্চৰ ডিষ্ট্ৰিক্ট এখন দিছে, কিন্তু সেইখন চিলেক্ট নহয়, বা ডিষ্ট্ৰিক্টবোৰ মানে তলত যিবিলাক ডিষ্ট্ৰিক্ট থাকে স্ক্ৰল কৰি মানে আনিব নোৱাৰি, বা কিছুমান বস্তু এণ্ট্ৰি কৰাৰ পিছতো আৰু নতুনকৈ এণ্ট্ৰি কৰিব লগা হয়, বা তেনেকৈ কিছুমান ক্ষেত্ৰত ভুল হোৱা সম্ভাৱনাটো যথেষ্ট মানে বাঢ়ি যায়। যেতিয়া চাৰ্ভাৰটো ডাউন থাকে, চাৰ্ভাৰ ডাউন থাকিলে মানে এনেকুৱা প্ৰব্লেম যথেষ্ট সন্মুখীন হয়, এনেকুৱা সমস্যা। চ' মোৰ হিচাপত আপোনালোকে যদি ধৰক এতিয়া আজি কেই তাৰিখ, আজি 16 তাৰিখ চাগে। চ' আপোনালোকে যদি এতিয়াৰ পৰাই ষ্টাৰ্ট কৰে এপ্লাই কৰা, তেতিয়াহ'লে যথেষ্ট ভাল হ'ব, কাৰণ শেষলৈ চাৰ্ভাৰ আপোনালোকৰ ডাউন হোৱাৰ যথেষ্ট সম্ভাৱনা আছে। কাৰণ মেক্সিমাম ল'ৰা ছোৱালীয়ে 90% বুলি ক'লেও ভুল নহ'ব, এতিয়ালৈ কোনোৱে এপ্লাই কৰা নাই। 10% চাগে এতিয়ালৈকে কৰিছে, 90% এতিয়ালৈকে কৰা নাই। আৰু ইমানখিনি ৱেইট কৰি এনেও মানে আপোনালোকে বহুত বেছি বেনিফিট নাপাব মোৰ হিচাপত, কাৰণ বহুখিনি কেণ্ডিডেটে আপোনালোকে কমেণ্ট ছেকশ্যনত যিবিলাক মাৰ্ক দেখি থাকে, সেইখিনি সঁচা মাৰ্ক নকয় বহুখিনিয়ে। অতি কম সংখ্যক ল'ৰা ছোৱালীয়ে মানে সঁচাখিনি কয়, কেনেকুৱা মাৰ্ক আছে সিহঁতৰ। আৰু সেইখিনি আপোনালোকৰ যিখিনি লগৰ ল'ৰা ছোৱালী হয়, আপোনালোকৰ কলেজৰ বা আপোনালোকৰ লগৰ চিনাকি তেনেকৈ, সেইখিনি ল'ৰা ছোৱালীহে মানে আপোনালোকৰ সঁচাটো ক'ব। বাকী আপোনালোকে যদি ফেচবুক বা আপোনালোকৰ ইনষ্টাগ্ৰাম, ইউটিউব এইবিলাকৰ যদি কমেণ্ট ছেকশ্যন চেক কৰোঁ বুলি ভাবি আছে ইমান দিন, চ' সেইখিনিত কিন্তু আপোনালোকে সঠিক এটা মাৰ্ক নাপাব মোৰ হিচাপত, কাৰণ তাতে মেক্সিমাম ল'ৰা ছোৱালীয়ে ফেক এটা মাৰ্ক কৈ দিয়ে মিছাকৈ, আৰু আপোনালোকক বিপথে পৰিচালিত কৰাৰ বাবে সেইটো মানে কৰা দেখা যায়। চ' এপ্লাইৰ কথাটো আপোনালোকৰ ক'লোঁ মই, সেইটো হ'ল। বাকীখিনি কথা আমি আলোচনা কৰোঁ। এক্সপেক্টেড কাট অফ কেনেকুৱা হ'ব পাৰে এইবাৰ, কোনকেইখন ডিষ্ট্ৰিক্টত মানে কাট অফ বেছি যোৱাৰ চান্স আছে। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব, স্কিপ নকৰি। বলকচোন চাই লওঁ। চ' কিছুমান কথা জড়িত হৈ থাকে এখন ডিষ্ট্ৰিক্টত কাট অফ বেছি যাব নে নাযায় সেইটোক লৈ। চ' বেছি যোৱাৰ সম্ভাৱনা যিকেইখন ডিষ্ট্ৰিক্টত বেছি থাকে, সেইখন ডিষ্ট্ৰিক্টত আপোনালোকৰ কেইটামান কমন বস্তু আপোনালোকে দেখিব, যে পষ্ট বেছি আছে, হায়াৰ পষ্ট। চ' সেইটো এটা কাৰণ। 2 নম্বৰ কাৰণ, গুড কমিউনিকেশ্যন। যাতায়াতৰ ভাল সুবিধা নাথাকিলে বহুখিনি কেণ্ডিডেটে মানে প্ৰিফাৰেঞ্চত ৰাখিব টান পায়। যেনেকৈ ধৰক চাউথ চালমাৰা হওক, বা তেনেকুৱা কিছুমান ডিষ্ট্ৰিক্ট থাকে, বহুখিনি কেণ্ডিডেটে মাজুলীত দিবও টান পায়। চ' সেইটো এটা কমিউনিকেশ্যনৰ ফালৰ পৰা প্ৰব্লেম হয়। চ' গুড কমিউনিকেশ্যন যিকেইখন ডিষ্ট্ৰিক্টৰ আছে, সেইকেইখন ডিষ্ট্ৰিক্টত মানে কাট অফ বেছি যোৱাৰ চান্স থাকে অলপ। 3 নম্বৰ, হাই লিটাৰেচি ৰেট। চ' লিটাৰেচি ৰেটটোৰ কথা মই সিদিনা আগৰ ভিডিঅ'টোত আপোনালোকক কৈছিলোঁ, যে যিকেইখন ডিষ্ট্ৰিক্টত লিটাৰেচি ৰেটৰ ক্ষেত্ৰত বহুখিনি ওপৰত, সেইখন ডিষ্ট্ৰিক্টত অলপমান কাট অফ বেছি যোৱাৰ চান্স থাকে। লগতে 4 নম্বৰ পইণ্ট যদি আপোনালোকে চাবলৈ যায়, তেতিয়াহ'লে অল্ড মেৰিট লিষ্ট, প্ৰিভিয়াছ ইয়াৰ আৰু প্ৰিভিয়াছ ইয়াৰৰ যিবিলাক মেৰিট লিষ্ট আছে, সেইবিলাক যিবিলাকে প্ৰিডিকশ্যন কৰিছে ল'ৰা ছোৱালীয়ে, আৰু সেইবিলাকত এটা অনুমান পোৱা যায়। কিন্তু এইবাৰ অলপ মাৰ্কিং ছিষ্টেমটো বেলেগ হৈছে, গতিকে মেৰিট লিষ্ট চাই আপোনালোকে সিমানখিনি প্ৰিডিকশ্যন লগাব ইয়াতে অলপ টান হ'ব। যোৱা কেইবাৰৰ নিচিনা অলপ নহ'ব, এইবাৰ অলপ চেঞ্জ হ'ব। চ' তথাপি সেইটো অলপ
অলপ চলপ কাৰণ থাকে, তেনেকুৱা কাৰণ। 5 নম্বৰ কথাটো হ'ল কি ছেফ জ'ন এটা সকলোৱে মানে ছেফ জ'নত থাকিব বিচাৰে। এতিয়া আপুনি এখন ডিষ্ট্ৰিক্টত এপ্লাই কৰিছে, এইখনত যদি ডিষ্ট্ৰিক্টৰ কমিউনিকেশ্যনটো ভাল থাকে বা পষ্ট বেছি থাকে, লগতে যদি আপোনালোকৰ মানে ওচৰৰ পাজৰৰ হয়, তেতিয়াহ'লে মানে কি আৰু ছেফ জ'ন বুলি ভাবি ল'ব পাৰে। চ' এইবিলাক কাৰণ জড়িত হৈ থাকে এখন ডিষ্ট্ৰিক্টত কাট অফ বেছি যোৱাক লৈ। এই আটাইবোৰ কাৰণ লগ হৈ এখন ডিষ্ট্ৰিক্টত মানে কাট অফ অলপ বেছি যোৱা চান্স থাকে। চ' প্ৰথম আহিল বৰপেটা ডিষ্ট্ৰিক্ট, আৰু বৰপেটা ডিষ্ট্ৰিক্টৰ আগৰ মেৰিট লিষ্টবিলাক যদি আপোনালোকে চায়, তেতিয়াহ'লে দেখিব বৰপেটা ডিষ্ট্ৰিক্টৰ কাট অফ যথেষ্ট বেছি যায়। আগৰ কেইবাৰৰ মেৰিট লিষ্ট আপোনালোকে চালে দেখিব, আৰু এইবাৰো তাৰ ব্যতিক্ৰম নহ'ব যেন লাগিছে মোৰ মতে, কাৰণ পষ্টৰ সংখ্যা যথেষ্ট কম আছে, আৰু ল'ৰা ছোৱালী মেৰিট থকা ল'ৰা ছোৱালী ভাল নাম্বাৰ পোৱা ল'ৰা ছোৱালীৰ সংখ্যা ইয়াতে কিন্তু যথেষ্ট আছে। গতিকে এইখিনি ল'ৰা ছোৱালীয়েতো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ৰাখিবই বৰপেটা ডিষ্ট্ৰিক্ট, লগতে কাষৰো 2-এখন ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালী ৰাখিব। চ' এইকেইখন বৰপেটা ডিষ্ট্ৰিক্টত কাট অফ এইবাৰ সিমান বেছি কম নাযাব, অলপ বেছিয়ে যাব। তাৰপিছত আহিল বিশ্বনাথ ডিষ্ট্ৰিক্ট, এইবাৰ নতুনকৈ এড হ'ল। চ' এইবাৰৰ ক্ষেত্ৰত পষ্ট আছে 41, OBCৰ ক্ষেত্ৰত 8, এনেকৈ বাকীবিলাকৰ ক্ষেত্ৰতো 2-3কৈ কম আছে, বাকীবিলাক কেটেগৰীৰ ক্ষেত্ৰতো। চ' এইখন ডিষ্ট্ৰিক্টত এইবাৰ যদিও নতুনকৈ এড হ'ল, কিন্তু সিমান বেছি কম নাযাব, কাৰণ কাষত আপোনালোকৰ যদি চাব যায় মঙলদৈ আছে, দৰং আছে, শোণিতপুৰ আছে, ঠিক তেনেকৈ নগাঁও আছে। চ' এইবিলাক ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালী এইখন ডিষ্ট্ৰিক্ট এইবাৰ প্ৰিফাৰেঞ্চত ৰাখিব, ভাল মাৰ্ক পোৱা ল'ৰা ছোৱালীখিনিয়ে, কাৰণ সকলোৱে বিচাৰে নিজৰ কাষত ডিষ্ট্ৰিক্টখনতে চাকৰিটো হওক। তথাপি বৰপেটাতকৈ অলপ কম যাব বিশ্বনাথ ডিষ্ট্ৰিক্টত কাট অফ। তাৰপিছত আহিল বঙাইগাঁও ডিষ্ট্ৰিক্ট। বঙাইগাঁও ডিষ্ট্ৰিক্টত আগে পিছেও মানে কম পোষ্ট অহা দেখা যায়, এইবাৰো তাৰ ব্যতিক্ৰম নহয়, এইবাৰো পোষ্ট কমেই আছে LPৰ ক্ষেত্ৰত। চ' বঙাইগাঁও ডিষ্ট্ৰিক্টত অলপ কম যাব পাৰে, কাৰণ এইকাৰণে কম যাব পাৰে, পোষ্ট যদিও কম আছে, এইখন ডিষ্ট্ৰিক্টত এপ্লাই কৰিব মানে মেক্সিমাম কেণ্ডিডেটে ভয় কৰে যে ইমান কম পোষ্ট আছে, চ' ইয়াতে এপ্লাই মানে কৰোঁ নে নকৰোঁ, যদি কৰি দিওঁ প্ৰিফাৰেঞ্চটো এনেই গুচি যায় যদি, চ' এনেকৈ মানে এইখন ডিষ্ট্ৰিক্ট বহুতে প্ৰিফাৰেঞ্চত নাৰাখে। চ' এইখন ডিষ্ট্ৰিক্টত কিন্তু কাট অফ অলপ কম যোৱা চান্স আছে। তাৰপিছত আহিল চৰাইদেউ ডিষ্ট্ৰিক্ট। চৰাইদেউ এইবাৰ নতুনকৈ এড হ'ল। চৰাইদেউত পষ্ট আছে এইবাৰৰ ক্ষেত্ৰত 38, OBCৰ ক্ষেত্ৰত 21, আৰু বাকীবিলাকৰ ক্ষেত্ৰতো তেনেকৈ অলপ কম আছে। চ' চৰাইদেউ ডিষ্ট্ৰিক্টত এইবাৰ অলপ কাট অফ কম যাব পাৰে, কাৰণ এইকাৰণে কম যাব, আপোনালোকে চাওক ইয়াৰে কাষৰ ডিষ্ট্ৰিক্টবিলাকত পষ্ট বহুত আছে, কাৰণ শিৱসাগৰত ভালেখিনি পষ্ট আছে। তাৰপিছত আপোনালোকে যদি চাব যায় গোলাঘাটত পষ্ট আছে, ডিব্ৰুগড় আছে, লখিমপুৰ আছে, তিনিচুকীয়া আছে। চ' কাষৰ ডিষ্ট্ৰিক্টবিলাকত তাৰমানে চৰাইদেউ ডিষ্ট্ৰিক্টতকৈ অলপ বেছি পষ্ট আছে। চ' চৰাইদেউত অলপ তুলনামূলকভাৱে বাকীবিলাকতকৈ অলপ কম পষ্ট আছে। চ' এইখন ডিষ্ট্ৰিক্টত মেক্সিমামে প্ৰিফাৰেঞ্চত নাৰাখিব যেন লাগিছে মোৰ মতে। চ' এইখন ডিষ্ট্ৰিক্টত অলপ কাট অফ কম যাব পাৰে এইবাৰ। তাৰপিছত আহিল দৰং ডিষ্ট্ৰিক্ট। দৰং ডিষ্ট্ৰিক্টত অলপমান কাট অফ আগে পিছেও আপোনালোকে যদি চাব যায় আগৰ মেৰিট লিষ্টবিলাক, অলপ কাট অফ বেছি যায়, নোযোৱা নহয়, কাৰণ পষ্টৰ সংখ্যাও বহুত বেছি নাথাকে, আৰু মেৰিট ভাল টেলেণ্টেড ল'ৰা ছোৱালী যথেষ্টখিনি আছে। আৰু শোণিতপুৰ ডিষ্ট্ৰিক্টত যিহেতু এইবাৰ পষ্ট নাই, সেইখিনি শোণিতপুৰ ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালীখিনিও দৰং ডিষ্ট্ৰিক্টখন প্ৰিফাৰেঞ্চত ৰাখিব, ভাল মাৰ্ক পোৱা ল'ৰা ছোৱালীখিনিয়ে। চ' এইখন ডিষ্ট্ৰিক্টত অলপ কাট অফ যাব পাৰে। বাকী ধেমাজি ডিষ্ট্ৰিক্ট কাট অফ অলপ বেছি যাব, কাৰণ পষ্টৰ সংখ্যা কম আছে, আৰু ভাল মাৰ্ক পোৱা ল'ৰা ছোৱালী কিন্তু ধেমাজি ডিষ্ট্ৰিক্টতো আছে। তাৰে পিছত আহিল ধুবুৰী ডিষ্ট্ৰিক্ট। চ' এইবাৰ ধুবুৰী ডিষ্ট্ৰিক্টখনত কিন্তু কাট অফ যথেষ্ট কম যাব পাৰে। এইকাৰণে কম যাব পাৰে, কাৰণ ধুবুৰী ডিষ্ট্ৰিক্টত আগত যদি আপোনালোকে চাব যায় ভালেখিনি পষ্ট থাকে। আগৰ এডভাৰটাইজমেণ্টটোত যদি চাব যায় আপোনালোকে 5550টা পদৰ, সেইটোত ধুবুৰী ডিষ্ট্ৰিক্টত টোটেলত যিমান পষ্ট আছিল, এইবাৰ OBCৰ আটাইবোৰ ডিষ্ট্ৰিক্টৰ মিলিলেও মানে অলপহে বেছি হয়। ধুবুৰী ডিষ্ট্ৰিক্টত আগৰবাৰ 350+ কিবা আছিল চাগে,
অকলে মানে ধুবুৰী ডিষ্ট্ৰিক্টতে ইমান পোষ্ট আছিল। চ' এইবাৰ যদি আপোনালোকে OBC ৰ ক্ষেত্ৰত চাব যায়, টোটেলত 375টা পোষ্ট আছে মানে গোটেইবিলাক ডিষ্ট্ৰিক্টৰ যদি আমি মিলাওঁ। চ' এইবাৰ যথেষ্টখিনি কম পোষ্ট আছে, কিন্তু এইবাৰ মানে ধুবুৰী ডিষ্ট্ৰিক্টত বহুখিনি কেণ্ডিডেট এপ্লাই নকৰিব। এইকাৰণে নকৰিব কাৰণ পোষ্টৰ সংখ্যা যথেষ্ট কম। আগতে মানে আপাৰ আছামৰ ল'ৰা ছোৱালীখিনিও এপ্লাই কৰিছিল, মিডিল আছামৰখিনিও, কিন্তু আৰু লগতে নামনি অসমৰখিনিতো প্ৰিফাৰেঞ্চত ৰাখিছিলে মানে ধুবুৰী ডিষ্ট্ৰিক্ট। চ' এইবাৰ ধুবুৰী ডিষ্ট্ৰিক্টত কাট অফ কম যোৱা চান্স আছে কিন্তু। নেক্সট আহিল আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্ট। চ' ডিব্ৰুগড় ডিষ্ট্ৰিক্টখনত এইবাৰ ভালেখিনি পোষ্ট আছে। আপোনালোকে দেখিব জেনেৰেলৰ ক্ষেত্ৰত 85 আছে, OBC ক্ষেত্ৰত 21, আৰু বাকীবিলাকৰ ক্ষেত্ৰতো আপোনালোকে যদি দেখে ভালেখিনি পোষ্ট আছে। ডিব্ৰুগড় ডিষ্ট্ৰিক্টখনত কাট অফ অলপ বেছি যাব, কাৰণ এইকাৰণে যাব, এইখন ডিষ্ট্ৰিক্টত লোৱাৰ আছাম, মিডিল আছাম আৰু আপাৰ আছাম আটাইখিনি ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটে কিন্তু এইখন ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চত এইবাৰ ৰাখিব। আৰু এইকাৰণে ৰাখিব কাৰণ সকলোৱে বিচাৰে অলপমান ছেফ জোনত থাকিবলৈ, আৰু বেছি পোষ্ট থকা ডিষ্ট্ৰিক্ট এখন হ'লেও এইবাৰ ৰাখিব মানে ট্ৰাই কৰিবই সকলোখিনি ল'ৰা ছোৱালীয়ে প্ৰিফাৰেঞ্চত। আৰু ডিব্ৰুগড় ডিষ্ট্ৰিক্টখন মানে প্ৰিফাৰেঞ্চত মেক্সিমাম 99% কেণ্ডিডেটে মানে ডিব্ৰুগড় ডিষ্ট্ৰিক্টখন এইবাৰ প্ৰিফাৰেঞ্চত ৰাখিব। চ' এইবাৰ এইখন ডিষ্ট্ৰিক্টত কাট অফ অলপ বেছি যোৱা চান্স আছে কিন্তু। নেক্সট আহিল গোৱালপাৰা। গোৱালপাৰা ডিষ্ট্ৰিক্টখনত কাট অফ অলপ বেছি যাব পাৰে এইবাৰ, কাৰণ পোষ্টৰ সংখ্যা যথেষ্টখিনি কম আছে, আৰু ল'ৰা ছোৱালী কিন্তু আছে, কেণ্ডিডেট মানে ভাল নাম্বাৰ পোৱা ল'ৰা ছোৱালী যথেষ্টখিনি আছে। আৰু এতিয়া ধৰক OBC ৰ ক্ষেত্ৰত 10টা পোষ্ট আছে। চ' 10টাতো ভাল মাৰ্ক পোৱা ল'ৰা ছোৱালী ওলাবই গোৱালপাৰা, নহ'লে গোৱালপাৰাৰ আশে পাশে। চ' তেনেকৈ কাট অফ অলপ বেছি যাব পাৰে এইবাৰ। নেক্সট আহিল গোলাঘাট ডিষ্ট্ৰিক্ট। চ' গোলাঘাট ডিষ্ট্ৰিক্টত এইবাৰ অলপমান কাট অফ কম যাব পাৰে, কাৰণ এইকাৰণে কম যাব পাৰে কাৰণ আশে পাশে থকা ডিষ্ট্ৰিক্টখিনিত ভালেখিনি পোষ্ট আছে। আপোনালোকে যদি চাব যায়, লখিমপুৰত বহুখিনি পোষ্ট আছে, ডিব্ৰুগড়ত বহুখিনি পোষ্ট আছে, বা ধৰক শিৱসাগৰ আৰু আপোনালোকৰ তিনিচুকীয়া, এনেকৈ মানে পোষ্ট ভালেখিনি আছে। চ' এইবাৰ গোলাঘাট ডিষ্ট্ৰিক্টখন মানে অলপ কম যাবও পাৰে, মানে বহুখিনি কেণ্ডিডেটে এইখন মানে প্ৰিফাৰেঞ্চত নাৰাখিবও পাৰে। চ' চান্স আছে এইবাৰ, কমা চান্স আছে অলপ। তাৰপিছত আহিল হোজাইত এইবাৰ আপোনালোকে যদি পোষ্টৰ সংখ্যা চাব যায় সিমান বেছি নাই, কিন্তু ইয়াতে কেণ্ডিডেটৰ সংখ্যা মানে যথেষ্টখিনি আছে ভাল মাৰ্ক পোৱা। আৰু পোষ্ট যিহেতু কম, প্ৰিফাৰেঞ্চত ভাল মাৰ্ক পোৱা ল'ৰা ছোৱালীখিনি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চত ৰাখিবই। চ' কাট অফ অলপ বেছি যোৱা চান্স আছে এইখন ডিষ্ট্ৰিক্টত। তাৰপিছত আহিল যোৰহাট ডিষ্ট্ৰিক্ট। লিটাৰেচিৰ ক্ষেত্ৰত চাগে সকলোতকৈ ওপৰত অসমৰ যোৰহাট ডিষ্ট্ৰিক্টেই আছে। চ' এইখন ডিষ্ট্ৰিক্টত পোষ্টৰ সংখ্যাও সিমান বেছি নাই, আছে আৰু ঠিক ঠাক আছে, কিন্তু ফাৰ্ষ্ট প্ৰিফাৰেঞ্চত ৰাখিব যদি যায় বেলেগ ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালীখিনিয়ে, অলপ হয়তো প্ৰব্লেম হ'ব পাৰে, কাৰণ এইখন ডিষ্ট্ৰিক্টত ভালেখিনি মানে ভাল মাৰ্ক পোৱা ল'ৰা ছোৱালী আছে। চ' অলপ বেছি যাব পাৰে এইখন ডিষ্ট্ৰিক্টত কাট অফ এইবাৰ। তাৰপিছত আহিল কামৰূপ মেট্ৰ'খনত এইবাৰ কিন্তু কাট অফ অলপ কম যাব পাৰে। আপুনি হয়তো আচৰিত লাগিব, কিন্তু এইকাৰণে কম যাব পাৰে কাৰণ কামৰূপ মেট্ৰ'খনত বহুখিনি কেণ্ডিডেটে ভয় কৰে, আগতেও ভয় কৰিছিল আৰু এইবাৰো ভয় কৰিছে, কিন্তু এইবাৰ যথেষ্ট কম যাব পাৰে এইখন ডিষ্ট্ৰিক্টত কাট অফ। কাৰণ এইখন ডিষ্ট্ৰিক্টত নিজৰ ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালীখিনিয়ে এপ্লাই কৰিব ভয় কৰে, মানে কাৰণ সকলো টাৰ্গেট কৰে যে এতিয়া ধৰক গুৱাহাটীত যদি চাকৰিটো পাই যায়, সকলো ফালৰ সুবিধাখিনি পাই যায়। চ' আশৰ পাশৰ মানে যিমান ডিষ্ট্ৰিক্ট আছে আশে পাশে থকা, সেইখিনি ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালী যদি ভাল মাৰ্ক থাকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চত কিন্তু কামৰূপ মেট্ৰ' ৰাখে, মানে কাৰণ বহুখিনি সুবিধা পায়। চ' লাইফষ্টাইলটো ভাল হয়, আৰু কামৰূপ মেট্ৰ'খনত মানে পাই গ'লে বহুখিনি কেণ্ডিডেটৰ পিছলৈকে মানে ট্ৰেন্সফাৰ হ'ব পৰা চান্স এটাও থাকে, কাৰণ সকলোৱে কামৰূপ মেট্ৰ'ত আহিবলৈ মানে বিচাৰে। চ' এইবাৰ কিন্তু যিহেতু পোষ্ট বহুত বেছি নাই কামৰূপ মেট্ৰ'ত, চ' বহুখিনি কেণ্ডিডেটে ভয় কৰি আছে যে এইখন ডিষ্ট্ৰিক্টত এপ্লাই যদি কৰি দিওঁ পিছত যদি মানে কাট অফ বহুত বেছি গুচি যায়। চ' এইবাৰ বহুতখিনি কেণ্ডিডেটে মানে এইখন প্ৰিফাৰেঞ্চত নাৰাখে। চ' এইবাৰ এইখন ডিষ্ট্ৰিক্টত কাট অফ অলপমান কম যাব পাৰে, মানে তুলনামূলকভাৱে বাকী ডিষ্ট্ৰিক্টৰ তুলনাত এইবাৰ এইখন ডিষ্ট্ৰিক্টত অলপ কাট অফ কম যাব পাৰে।
নেক্সট আহিল কামৰূপ ৰুৰেল। চ' ৰুৰেলত এইবাৰ নামনি অসমৰ যিখিনি ল'ৰা ছোৱালী আছে কামৰূপ ৰুৰেলখনে মানে শেষ মানে এটা মানে এনে উপায় হৈছে যে এইখন ডিষ্ট্ৰিক্টে মানে নামনি অসমৰ ল'ৰা ছোৱালীখিনিয়ে প্ৰিফাৰেঞ্চত কামৰূপ ৰুৰেল ৰাখিবই। সেই কাৰণটো এনেকুৱা হৈছে যে এইবাৰ নামনি অসমত লোৱাৰ আছামত পোষ্টৰ সংখ্যা যথেষ্ট কম। আপোনালোকে যদি চাব যায় বৰপেটাৰ পৰা আপোনালোকে নলবাৰী, ধুবুৰী, চাউথ চালমাৰা বা তেনেকৈ যদি আপোনালোকে চাই গোটেইখিনি ডিষ্ট্ৰিক্টতে মানে মানে পোষ্টৰ সংখ্যা যথেষ্ট কম। তাৰ বাবে এনেকুৱা হৈছে যে কামৰূপ মেট্ৰত অলপ কামৰূপ ৰুৰেলত অলপ পোষ্ট বেছি আছে আৰু যাৰ কাৰণে কামৰূপ ৰুৰেলখন এইবাৰ মেক্সিমাম কেণ্ডিডেটে মানে ৰাখিম বুলি এটা মানে মনতে ভাবি থৈ দিছে। যাৰ বিনিময়ত এইবাৰ হয়তো সকলোৱে থ'ব প্ৰিফাৰেঞ্চত এখনত মানে ছেকেণ্ডে হওক বা থাৰ্ডে হওক, কিছুমানে ফাৰ্ষ্টতো ৰাখিব। যাৰ বিনিময়ত এইবাৰ এইখন ডিষ্ট্ৰিক্টত কাট অফ যথেষ্ট বেছি যোৱাৰ চান্স আছে। হয়, এইখন ডিষ্ট্ৰিক্টত এইবাৰ যথেষ্ট বেছি যোৱাৰ চান্স আছে, কাৰণ মেক্সিমাম কেণ্ডিডেটে কামৰূপ ৰুৰেলখন, বিশেষকৈ নামনি অসমৰ যিখিনি ল'ৰা ছোৱালী আছে কামৰূপ ৰুৰেল ৰাখিবই। মানে মেক্সিমাম যাকে সুধিছোঁ যিমানে আলোচনা কৰিছে, যিমানে কৈ আছে কামৰূপ ৰুৰেলখন মানে প্ৰিফাৰেঞ্চৰ তালিকাত সিহঁতৰ আছেই। মানে চব কামৰূপ ৰুৰেলত এইবাৰ কাট অফ বেছি যাব পাৰে, মানে হাই চান্স আছে মানে। নেক্সট আহিল লখিমপুৰ। লখিমপুৰত পোষ্ট বেছি আছে, কিন্তু এপ্লাই কৰা কেণ্ডিডেটৰ সংখ্যাও এইখনত বেছি হ'ব, কাৰণ সকলোৱে ছেফ ডিষ্ট্ৰিক্ট এখন ৰাখিবলৈ বিচাৰে, ছেফ জোনত থাকিব বিচাৰে। চ' লোৱাৰ আছামৰ যিখিনি ল'ৰা ছোৱালী আছে সেইখিনিও কিন্তু লখিমপুৰখন মানে প্ৰিফাৰেঞ্চত ৰাখিব ট্ৰাই কৰিব। লখিমপুৰ প্লাছ ডিব্ৰুগড় এই দুখন কিন্তু প্ৰিফাৰেঞ্চত ৰাখিব ট্ৰাই কৰিবই মানে। চ' কাট অফ অলপ বেছি যোৱাৰ চান্স আছে এইখনত। নেক্সট আহিল মাজুলী। মাজুলী ডিষ্ট্ৰিক্টত বহুখিনি কেণ্ডিডেটে ভয় কৰে অলপমান কমিউনিকেশ্যনৰ ফালৰ পৰা প্ৰব্লেম পাব বুলি, কিন্তু আজিকালি যাতায়াতৰ সুবিধা যথেষ্ট ভাল হৈছে, কিন্তু বহুখিনি কেণ্ডিডেটে ভয় কৰে। যাৰ বিনিময়ত মাজুলী ডিষ্ট্ৰিক্টত অলপমান কাট অফ কম যাব পাৰে, যদিও পোষ্টৰ সংখ্যা কম, চ' অলপ কম যাবও পাৰে এইখন ডিষ্ট্ৰিক্টত। নেক্সট আহিল মৰিগাঁও ডিষ্ট্ৰিক্টখন বহুখিনি কেণ্ডিডেটে আলোচনা কৰা ডিষ্ট্ৰিক্টৰ ভিতৰত এতিয়ালৈকে পৰাই নাই। চ' এভইড কৰা যেন হৈ আছে মৰিগাঁও ডিষ্ট্ৰিক্টখন, আৰু পোষ্টৰ সংখ্যাও বহুত বেছি নাই। চ' মৰিগাঁও ডিষ্ট্ৰিক্টতো অলপমান কাট অফ কম যাব পাৰে এইবাৰ। তাৰে পিছত আহিল নলবাৰী। নলবাৰী ডিষ্ট্ৰিক্টত এইবাৰ পোষ্টৰ সংখ্যা যথেষ্ট কম, আৰু এইখন ডিষ্ট্ৰিক্টত আগৰ কেইবাৰো যদি আপোনালোকে মেৰিট লিষ্ট চাব যায় পোষ্টৰ সংখ্যা তাতেও বেছি নাছিল, কিন্তু কম পোষ্টতে আপোনালোকে যদি চাব যায় বহুত কম কাট অফ গুচি গৈছিল যোৱা কেইবাৰ, দুবাৰমান যদি চাব যায় আপোনালোকে মেৰিট লিষ্টবিলাক। চ' এইবাৰ কিন্তু কাট অফ বহুত বেছি যোৱাৰ চান্স আছে নলবাৰী ডিষ্ট্ৰিক্টত। কাৰণটো এইটোৱে, কাৰণ বাকী দুবাৰ এনেকুৱা হৈছে যে পোষ্টটো কম আছিল, কাট অফো মানে কম গৈছিল, ভয় কৰি মানে এপ্লাই নকৰে নলবাৰী ডিষ্ট্ৰিক্টত। তাৰ বিনিময়ত কি হয়, যিসকল কম নাম্বাৰ পোৱা ল'ৰা ছোৱালী থাকে সেইখিনি যদি এপ্লাই কৰি দিয়ে, মানে প্ৰিফাৰেঞ্চত ৰাখি দিয়ে, তেতিয়াহ'লে সেইসকলে কিন্তু বহুতে চাকৰি এতিয়ালৈকে পাই গৈছে, মানে তেনেকৈ চাকৰি কৰি আছে বৰ্তমান। চ' এইবাৰ কিন্তু তাৰ অলপ ব্যতিক্ৰম হ'ব যেন লাগি আছে। নলবাৰী ডিষ্ট্ৰিক্টত এইবাৰ কিন্তু পোষ্ট কম আছে যদিও কাট অফ এইবাৰ বেছি যোৱাৰ চান্স আছে কিন্তু, কাৰণ বাকী দুবাৰ কেণ্ডিডেটখিনিয়ে এইবিলাক এনালাইচিছ কৰি চাইছে, কিন্তু এইবিলাক মানে এইবাৰ কিন্তু অলপ ব্যতিক্ৰম হ'ব যেন লাগি আছে। আৰু নলবাৰী ডিষ্ট্ৰিক্টত এইবাৰ কাট অফ বেছি যোৱাৰ চান্স আছে, কাৰণ এইবাৰ কিন্তু কেণ্ডিডেটসকলে সিমান বেছি ভয় নকৰিব যেন লাগি আছে। আলোচনাৰ পৰা যিখিনি মই গম পাইছোঁ মেক্সিমামে কিন্তু নলবাৰী ডিষ্ট্ৰিক্টখন প্ৰিফাৰেঞ্চত ৰাখিম বুলি কৈ আছে। বিশেষকৈ নলবাৰী জিলাৰ আশে পাশে যিবিলাক ডিষ্ট্ৰিক্ট আছে সেইখিনি ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালীৰ লগতে নলবাৰী ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালীখিনিও এইখন ডিষ্ট্ৰিক্ট এইবাৰ প্ৰিফাৰেঞ্চত ৰখাৰ কথা আলোচনা কৰি আছে। চ' অলপ বেছি যোৱাৰ চান্স আছে। নেক্সট আহিল নগাঁও ডিষ্ট্ৰিক্টত অলপ বেছি যায় কাট অফ, আপোনালোকে আগতে মেৰিট লিষ্টবিলাক চালে দেখিব। কিন্তু এইবাৰ যিহেতু আপাৰ আছামত আপোনালোকে 5-6খনমান ডিষ্ট্ৰিক্টত ভাল পোষ্ট আছে, চ' এইবাৰ সিমান বেছি নগ'লেও সিমান কমো নাযায়, এটা মডাৰেট লেভেলত থাকিব নগাঁও ডিষ্ট্ৰিক্টৰ কাট অফ। লগতে তাৰপিছত আহিল শিৱসাগৰত এইবাৰ যদিও পোষ্টৰ সংখ্যা বেছি আছে, কিন্তু কাট অফৰ যথেষ্ট বেছি যোৱাৰ চান্স আছে। এইকাৰণে বেছি আছে কাৰণ কাট অফ শিৱসাগৰৰ কমিউনিকেশ্যনটো ইমান বেছি বেয়া নহয়, আৰু সকলোৱে বিচাৰে শিৱসাগৰ যিহেতু আমাৰ ঐতিহাসিক ৰাজধানী আছিল আহোমসকলৰ, আমাৰ অসমৰ প্ৰথম ৰাজধানী চৰাইদেউত আছিল, যদিও চৰাইদেউ এতিয়াহে পৃথক হ'ল, আগতে শিৱসাগৰৰ লগতে আছিল। কমিউনিকেশ্যনৰ ফালৰ পৰা ভাল, লগতে
মেইন এটা এট্ৰেকশ্যনৰ ঠাই হয় শিৱসাগৰ আৰু ভাল মেৰিট মানে থকা ল'ৰা ছোৱালী টেলেণ্টেড ল'ৰা ছোৱালীও শিৱসাগৰত আছে, নোহোৱা নহয়। কিন্তু এইবাৰ অলপ সিমান বেছি নগ'লেও অলপ যাব মানে কাট অফ বেছি যোৱা চান্স আছে মানে এইবাৰ। কাৰণ পোষ্টৰ সংখ্যা আপোনালোকে যদি চাব যায় তেতিয়াহ'লে শিৱসাগৰ প্লাছ লখিমপুৰ এনেকৈ মানে অলপমান ডিব্ৰুগড় এইকেইখনত বেছি আছে। চ' এইকেইখনত মানে প্ৰিফাৰেঞ্চ ৰাখিবই মানে ল'ৰা ছোৱালীয়ে। চ' অলপ বেছি যোৱা চান্স আছে শিৱসাগৰত। নেক্সট আহিল চাউথ চালমাৰা। চাউথ চালমাৰাত এইবাৰ কাট অফ কম যাব পাৰে। এইকাৰণে কম যাব পাৰে কাৰণ পোষ্টৰ সংখ্যা যথেষ্ট কম আৰু এইখন ডিষ্ট্ৰিক্টত বাকী ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালী এনেও যাব টান পায় অলপ, কাৰণ কমিউনিকেশ্যনৰ ফালৰ পৰা সিমান বেছি সুবিধাজনক নহয় মানে। চ' এইবাৰ যিহেতু পোষ্টো কম, চ' যদি সেইখন ডিষ্ট্ৰিক্টত বহুত বেছি ভাল মাৰ্ক পোৱা ল'ৰা ছোৱালী নাই তেতিয়াহ'লে বাকী ডিষ্ট্ৰিক্টৰ কিন্তু ল'ৰা ছোৱালী এইবাৰ এইখন ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চত নাৰাখিব যেন লাগি আছে। চ' অলপ কাট অফ কম যাব পাৰে। নেক্সট আহিল তিনিচুকীয়া। তিনিচুকীয়াত অলপ পোষ্ট কম আছে যোৱা কেইবাৰতকৈ, কিন্তু কাট অফ সিমান বেছি কম নাযাব কাৰণ এইখিনি ডিষ্ট্ৰিক্টৰ আশে পাশে থকা ল'ৰা ছোৱালীয়ে এইখন ডিষ্ট্ৰিক্ট মানে প্ৰিফাৰেঞ্চত ৰাখিব। চ' মডাৰেট লেভেলত থাকিব কাট অফটো। বাকী আজিলৈ কিমান কাট অফ যাব পাৰে সেইখিনি নাম্বাৰটো মই ইয়াতে আলোচনা নকৰোঁ। পিছত নেক্সট ভিডিঅ' আহি আছে ডিষ্ট্ৰিক্ট ৱাইজ কিমান কাট অফ যাব পাৰে। আপোনালোকে টাচত থাকিব চেনেলটোৰ লগত, আৰু লগতে আপোনালোকৰ মাৰ্কবোৰ জনাব কমেণ্ট ছেকশ্যনত কোনে কিমান পাইছে। এতিয়া কথাটো হ'ল এনেকুৱা যে এই ভিডিঅ'টোত আমি যিখিনি কথা আলোচনা কৰিলোঁ বা কাট অফৰ সম্পৰ্কে যিখিনি আমি আলোচনা কৰিলোঁ এই ভিডিঅ'টোত, মোৰ সম্পূৰ্ণ এনালাইচিছ ইয়াতে জড়িত হৈ আছে। আৰু লগতে মোৰ ভাৱ এনেকুৱা হয় যে কাট অফ এইবিলাক ডিষ্ট্ৰিক্টত এনেকুৱা হ'ব। বাকী আপোনালোকে কি প্ৰিফাৰেঞ্চত ৰাখে ডিষ্ট্ৰিক্ট সেইটো সম্পূৰ্ণ আপোনালোকৰ ওপৰত কথা। ইয়াতে মোৰ কোনো মানে এনেকুৱা বিচাৰ ধাৰা নচলিব, কাৰণ আপোনালোকে যিটোত ভাবে য'ত কাট অফ কম যাব যেন লাগে আপোনালোকে সেইটোতে এপ্লাই কৰিব। ইয়াতে খালি মোৰ এনালাইচিছৰ ফালৰ পৰা মই যিখিনি গম পাইছোঁ সেইখিনি মই আপোনালোকৰ লগত আলোচনা কৰিছোঁ। ইয়াতে এইটোৱে নহয় যে আপোনালোকে এই প্ৰিফাৰেঞ্চত এইবিলাক ডিষ্ট্ৰিক্ট নাৰাখিব বা এইবিলাক ৰাখিব, এনেকৈ মই একো ডিমাণ্ড কৰা নাই ইয়াতে। চ' আপোনালোকৰ নিজৰ মতে ভালকৈ ভাবি চিন্তি চাই পেলাই যিকেইখন ডিষ্ট্ৰিক্টত কাট অফ কম যাব যেন লাগে বা আপোনালোকৰ হোম ডিষ্ট্ৰিক্ট বা নিয়াৰ বাই ডিষ্ট্ৰিক্ট এনেকুৱা ডিষ্ট্ৰিক্টবোৰ আপোনালোকে প্ৰিফাৰেঞ্চত ৰাখিব আৰু কমেণ্ট ছেকশ্যনত জনাব। বাকী এপ্লাই কৰিবলৈ কিন্তু শেষলৈকে নাথাকিব লাষ্ট ডেটলৈ, কাৰণ চাৰ্ভাৰ এইবাৰ ডাউন হ'বই, কাৰণ মেক্সিমাম কেণ্ডিডেটে এইবাৰ 20 তাৰিখৰ পিছত এপ্লাই কৰিম বুলি ভাবি আছে। চ' 20 তাৰিখৰ পিছত এইবাৰ কিন্তু চাৰ্ভাৰ ডাউন হ'বই, আপোনালোকে এইটো জানি থওক, কাৰণ মেক্সিমাম কেণ্ডিডেটে এতিয়ালৈকে এপ্লাই কৰা নাই। চ' এপ্লাই কৰা ষ্টাৰ্ট কৰি দিয়ক। এনেও আপোনালোকে সিমান বেছি কমেণ্ট ছেকশ্যনত যাই চাই থাকিলে সঁচা কথাটো নাপায়, কাৰণ চিনাকি নহ'লে কোনেও সঁচা কথা আজিকালি নকয়। চব ফেক একাউণ্টৰ পৰা বা নিজৰ একাউণ্টৰ পৰাই হওক মিছাটো কয়, খালি সঁচাটো কিন্তু বহুখিনি কেণ্ডিডেটে নকয়। চ' এপ্লাই কৰা ষ্টাৰ্ট কৰি দিয়ক আপোনালোকে। আৰু বাকী শুভেচ্ছা থাকিল। কাট অফৰ ভিডিঅ'বিলাক আনি থাকিম, আপোনালোকে টাচত থাকিব। থেংক ইউ।